উত্তৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গুৱাহাটীৰ কৃত্ৰিম বানে সঘনে ঠিকনা সলনি কৰিছে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰি এক প্ৰকাৰ অসহায় স্বীকাৰোক্তি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাৰ মতে কৃত্ৰিম বানে হেনো ঠিকনা সলনি কৰিছে কেৱল সেয়াই নহয় আন কেইবাটা অসহায় স্বীকাৰোক্তি হিমন্ত বিশ্ব শৰ্মা সবিশেষ নিতক্ত দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ কৃত্ৰিম বানে ঠিকনা সলনি কৰি আছে অসহায় স্বীকাৰোক্তিক এক প্ৰকাৰ মুখ্যমন্ত্ৰী পানীক আমি খেদি আছো পানীয়ে আমাক খেদি আছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা দিল্লীত বান হলে পথ যাতায়াত বন্ধ হৈ যায় গুৱাহাটীত একো বন্ধ নহয় এই মন্তব্য মুখ্যমন্ত্ৰী অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে হেনো নহব ৰাষ্ট্ৰীয় সমাধানে ঘোষণা কৰিব লাগিব সমস্যা ঘোষণা কৰি লাভ নাই গুৱাহাটীৰ কৃত্ৰিম মানে ঠিকনা সলনি কৰি আছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা এক প্ৰকাৰ অসহায় স্বীকাৰোক্তি মুখ্যমন্ত্ৰী পুনে পুনে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছিল আগবঢ়াইছো ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে সমস্যা ঘোষণা কৰিটো লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব সমস্যা ঘোষণা কৰিলে মই কি পাম তাৰ পৰা খালি এটা বাৰে বাৰে যেতিয়া ফৰেনৰ পৰা মানুহ আহিব কম্পিউটাৰ মাৰিব দেখিব এইটো ৰাষ্ট্ৰীয় সমস্যা কোনো অসমত নাহা হ'ব সমস্যা বুলি ক'লেতো নাহিব মানুহ সমাধান বুলি ক'লেহে আহিব গতিকে আমাৰ চকুটো আছে কেনেকে বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পাৰোঁ আজি আপোনালোকে চাওক যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আপোনালোকে পলাশবাৰীতে চাওক এই গোটেই মথাউৰিৰ সাইডত কতো পানী তেনেকে উঠা নাই সমস্যাটো ৰিভাৰ সাইডত হৈ আছে যত মথাউৰিৰ নদীৰ ফালে মানুহ আছে এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি ভাঙিছিল এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে গতিকে লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছো আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰো সেইকাৰণে এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে বেকিৰ ওপৰত মথাউৰি বনাব বুঢ়ীদিহিঙৰ ওপৰত মথাউৰি বনাব ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম যত যত মথাউৰি বনাব সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰি গুৱাহাটীত পানীটো যোৱাবাৰ বিবৰুৱা কলেজত উঠিছিল এইবাৰ উঠা নাই জিএছ ৰোডত উঠিছিল এইবাৰ উঠা নাই গতিকে পানীটো নতুন নতুন জায়গাত গৈছে যত যত পুৰণা জায়গাত গৈছে তাত আমি সমাধান কৰিছো আকৌ গৈ নতুন জায়গাত উঠিছে গতিকে পানীক আমি খেদি আছো পানীয়ে নতুন জায়গাত গৈ আছে আমি আকৌ নতুন জায়গাত গৈ আছো আগতে মই সৰু থাকোতে সৰু মটৰীয়া ৰুক্মিণী গাঁৱত একেবাৰে পানী নুঠিছিল এটা তাত পানী উঠিলে মই সৰু থাকোতে পানী উঠিছিল শিলপুখুৰী গান্ধী বস্তি তাতে এটা এটোপাল পানী নুঠে গতিকে গুৱাহাটী নগৰখন ডাঙৰ হৈ যোৱাৰ লগে লগে সমস্যাবিলাক সমাধান হৈ পৰিৱৰ্তন হৈ গৈ আছে আমিও খেদি আছো যাক যেনেকে পাৰো কিন্তু এইবাৰ মেঘালয়ত অভিলেখ সংখ্যক বৰষুণ হৈছে বহুত পানী নামি আহিছে আৰু গুৱাহাটীত আপোনালোকে চাওক যোৱা পৰখি বানপানী হৈছে কতো ট্ৰেফিক ৰখা নাই আজি দিল্লী বোম্বাইৰ পৰিৱেশ চাওক যে আৰবান ফ্লাডিঙৰ কি অৱস্থা গুৱাহাটীততো আমি একেবাৰে ৰাইজক এদিনৰ কাৰণেও ৰাস্তাটো বন্ধ হ'ব দিয়া নাই জিএছ ৰোড আৰজি বৰুৱা ৰোড গোটেই ৰাস্তাবিলাক খোলা আছে খালি যিখিনি সৰু মটৰীয়া ৰুক্মিণী গাঁও হাতী গাঁও আৰু আমাৰ অনিল নগৰ নবীন নগৰ এই স্পট কেইটাত আমি কি কৰিব পাৰো চাওঁ কিন্তু বাকিটো জায়গাতো বহুত পানী হোৱা নাই তেনেকে যি যোৱা বছৰ যিমান বেয়া হৈছিল এতিয়ালৈকে সিমান হোৱা নাই যোৱা বছৰটো বিবৰুৱা কলেজৰ সন্মুখে দিয়ে গাড়ী নাযায় এইবাৰতো গাড়ী চলাচল কৰি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে সমস্যা ঘোষণা কৰিটো লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব সমস্যা ঘোষণা কৰিলে মই কি পাম তাৰ পৰা খালি এটা বাৰে বাৰে যেতিয়া ফৰেনৰ পৰা মানুহ আহিব কম্পিউটাৰ মাৰিব দেখিব এইটো ৰাষ্ট্ৰীয় সমস্যা কোনো অসমত নাহা হ'ব সমস্যা বুলি ক'লেতো নাহিব মানুহ সমাধান বুলি ক'লেহে আহিব গতিকে আমাৰ চকুটো আছে কেনেকে বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পাৰো আজি আপোনালোকে চাওক যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আপোনালোকে পলাশবাৰীতে চাওক এই গোটেই মথাউৰিৰ সাইডত কতো পানী তেনেকে উঠা নাই সমস্যাটো ৰিভাৰ সাইডত হৈ আছে যত মথাউৰিৰ নদীৰ ফালে মানুহ আছে এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি ভাঙিছিল এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে গতিকে লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছো
আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰোঁ। সেইকাৰণে এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে। বেকীৰ ওপৰত মথাউৰি বনাব, বুঢ়ীদিহিঙৰ ওপৰত মথাউৰি বনাব। ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম য'ত য'ত মথাউৰি বনাব। সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই, মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰিম। গুৱাহাটীত পানীটো যোৱাবাৰ বি বৰুৱা কলেজত উঠিছিল, এইবাৰ উঠা নাই। GS ৰোডত উঠিছিল, এইবাৰ উঠা নাই। গতিকে পানীটো নতুন নতুন জেগাত গৈছে, য'ত য'ত পুৰণা জেগাত গৈছে তাত আমি সমাধান কৰিছোঁ, আকৌ গৈ নতুন জেগাত উঠিছেগৈ। গতিকে পানীক আমি খেদি আছোঁ, পানীয়ে নতুন জেগাত গৈ আছে, আমি আকৌ নতুন জেগাত গৈ আছোঁ। আগতে মই সৰু থাকোঁতে সৰু মটৰীয়া ৰুক্মিণী গাঁৱত একেবাৰে পানী নুঠিছিল, এতিয়া তাত পানী উঠিলে। মই সৰু থাকোঁতে পানী উঠিছিল শিলপুখুৰী গান্ধী বস্তি, তাতে এতিয়া এটোপাল পানীও নুঠে। গতিকে গুৱাহাটী নগৰখন ডাঙৰ হৈ যোৱাৰ লগে লগে সমস্যাবিলাক সমাধান হৈ পৰিৱৰ্তন হৈ গৈ আছে। আমিও খেদি আছোঁ যাক যেনেকৈ পাৰোঁ। কিন্তু এইবাৰ মেঘালয়ত অভিলেখ সংখ্যক বৰষুণ হৈছে, বহুত পানী নামি আহিছে। আৰু গুৱাহাটীত আপোনালোকে চাওক, যোৱা পৰহি বানপানী হৈছে, ক'তো ট্ৰেফিক ৰখা নাই। আজি দিল্লী মুম্বাইৰ পৰিৱেশ চাওক যে আৰবান ফ্লাডিঙৰ কি অৱস্থা। গুৱাহাটীততো আমি একেবাৰে ৰাইজক এদিনৰ কাৰণেও ৰাস্তাটো বন্ধ হ'ব দিয়া নাই। GS ৰোড, RG বৰুৱা ৰোড, গোটেই ৰাস্তাবিলাক খোলা আছে। খালি যিখিনি সৰু মটৰীয়া, ৰুক্মিণী গাঁও, হাতী গাঁও আৰু আমাৰ অনিল নগৰ, নবীন নগৰ, এই স্পটকেইটাত আমি কি কৰিব পাৰোঁ চাওঁ। কিন্তু বাকীটো জেগাততো বহুত পানী হোৱা নাই তেনেকৈ। যোৱা বছৰ যিমান বেয়া হৈছিল এতিয়ালৈকে সিমান হোৱা নাই। যোৱা বছৰটো বি বৰুৱা কলেজৰ সন্মুখেদিয়ে গাড়ী নাযায়।